73 চনত মুৰব্বীসকলে গঢ়ি থৈ যোৱা সম্পত্তি অটুট আৰু উন্নত হওক তাৰ বাবে কামনা কৰিছোঁ। সদৌসকল পুনৰাই আপোনালোক সকলোকে মই মোৰ সেৱা জনাই মোৰ প্ৰতিবেদনত অজানিত হোৱা ভুলৰ মাৰ্জনা বিচাৰি সম্পাদকীয় প্ৰতিবেদনৰ সামৰণি মাৰিছোঁ। জয়াতু গৰৈমাৰী গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড। শ্ৰদ্ধাৰে মুছাৰফ আলী আহমেদ, সম্পাদক গৰৈমাৰী গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড। তাৰিখ 18/9/2025। ধন্যবাদ। এতিয়া আমাৰ সম্পাদক ডাঙৰীয়াই তেখেতৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিলে। এতিয়া যদি ইয়াৰ ওপৰত আপোনালোকৰ কিবা ক'ব লগা আছে ক'ব পাৰে। সন্মানীয় আজিৰ এইখন সভাৰ সভাপতি মহোদয়, মানে প্ৰতিবেদনখিনি ইমানখিনি তাৰ মাজত আছে পাঠ। আমি প্ৰতিবেদনে বুজি নাপাওঁ আৰু পাঠ কেনেকৈ বুজি পাম, মানে আমি যে পাঠ কওঁ বুজি পাম কেনেকৈ। আপোনালোকৰ আগতে দুটা জেনেৰেল ছেক্ৰেটাৰী গুচি গৈছে, এই পাঠটোৱেই হওক আৰু যিয়ে নহওক সেইখিনি প্ৰতিবেদনত তাতে থাকিব লাগিছিলে। এই জেনেৰেল ছেক্ৰেটাৰীজনে পাঠ কৰিলে আমাৰ ৰাইজৰ ওচৰত পাঠ কৰি আমি দিব পাৰিলোঁ হয়, কিন্তু সেইখিনিতো ইয়াতে অহাই নাই। আমি পাঠ কেনেকৈ ক'ম? ৰৈ গৈছেতো, গোটেইখিনি কথা ৰৈয়ে গৈছে। আপোনালোকৰ কি আছিল কি নাই, যোৱা 1 বছৰৰ পৰা আমাৰ গোটেই কথাখিনি তাতে লুকাই আছে। যোৱা 1 বছৰত আপোনালোকে কি কি কৰিছে কি কি কৰা নাই সেই টকা দি, সেই কথাটো আমাৰ আজিৰ জেনেৰেল ছেক্ৰেটাৰী একো ক'ব নোৱাৰিলে। মানে সেই কথাটো তাতে থাকিব লাগিছিলে, কওক নকওক বেলেগ কথা, কিন্তু সেইখিনি উঠাই লওক, তাৰপিছত আমি বিবেচনা কৰি চাম। মোৰ ব্যক্তিগত সন্মানীয় আজিৰ সভাৰ সভাপতি প্ৰমুখ্য সদন, আচলতে এটা অনুষ্ঠানৰ সম্পাদকীয় প্ৰতিবেদনখন হ'ল সেই অনুষ্ঠানৰ মেৰুদণ্ড। আমি যিখিনি জানো, তো যিয়ে নহওক সম্পাদকে জনোৱা মতে খুব কম দিন হৈছে ভৰ্তি হোৱা। আচলতে তেওঁ যিখিনি পাইছে সেইখিনিয়ে লিপিবদ্ধ হ'ব। তো কথা হ'ল, যোৱা যিখন সাধাৰণ সভা আছিল সেই সাধাৰণ সভাৰ যিখন খৰচ দেখুৱাইছে, খৰচখিনি আমাৰ চকুত লগাকৈ মোৰ অনুভৱ হৈছে সেইটো অতিৰিক্ত হৈছে। এইখিনি এটা ৰভা আৰু এইখিনি মানে ইমানখিনি চেয়াৰ আৰু হয়তো এদিন মাইকিং কৰিছে, এইখিনি খৰচ 70,000ৰ ওপৰত আছে। এইটো আমি গ্ৰহণযোগ্য হয় নে নহয় নাজানো, কিন্তু মোৰ বোধেৰে নহয়।